কোনে মিছা মাতিছে এতিয়া এখন গোটেইখন ভেকু ভাওনা চলিছে নেকি তাৰমানে এখন কি বেপাৰ চলিছে আৰু আটাইতকৈ ডাঙৰ কথা ইমান দিন আমি সৰু সৰু গৰু চুৰবিলাকক ধৰি আছিলোঁ নিউজ কৰিছিলোঁ পুলিচে ধৰি আছিল সিন্ডিকেটৰ আমি বাতৰি কৰি আহিছিলোঁ এতিয়াতো হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত গৰু চুৰ ওলাই গ'ল টেনচন ৰাইজসকল গৰু চুৰ ওলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত গৰু চুৰ ওলাইছে বিধানসভাত এনেদৰে নিতুমণি হৈকাই গৰ্জি উঠিল আৰু লগতে বিস্ফোৰক মন্তব্য দাঙি ধৰিছে অৰ্থাৎ ফাদিল কৰিলে জয়ন্ত মল্ল বৰুৱাৰ যি দুগ্ধপ্ৰাণৰ ফাৰ্ম আছিল সকলোবিলাক ৰহস্য ফাদিল কৰিলে তাত কিমানজনী গাই ক'ৰ পৰা আহিল কি হ'ল সকলোখিনি বস্তু প্ৰমাণ সহকাৰে তথ্য দাঙি ধৰিলে তাৰে ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ লৈ আনিছো কেঁচু খান্দুতে সাপ ওলাইছেগে গৈ কথাটো তেনেকুৱা আছিল প্ৰথম আছিল ৰাজ সাহায্য পোৱাক লৈ জয়ন্ত মল্ল বৰুৱাই প্ৰথম পত্নীয়ে যেতিয়া তেওঁ ৰাজ সাহায্য পাইছিল হেতুক লৈ গোটেই আমি বাতৰি কৰিছিলোঁ আৰু তাৰপিছত তেওঁৱে সেই ৰাজ সাহায্য লাভ কৰি কেনেকৈ তেওঁ দুগ্ধ পাম চলাই আছিল কেনেকৈ তাত গীৰ গাই আছিল সেই কথাটো প্ৰথম তেওঁৱে ৰাজহুৱা কৰিছিল আৰু তাৰপিছত এতিয়া লাহে লাহে বিষয়টোৰ ভিতৰলৈ আমি যেতিয়া সোমাই গৈছোঁ এতিয়া দেখোন নিত্য নতুন তথ্য পোহৰলৈ আহি আছে মই প্ৰতিদিন টাইমৰ দৰ্শকসকলক এটা কথা ক'ব বিচাৰোঁ যিটো RTI তথ্যৰ কথা তুমি ক'লা তাৰ বাহিৰেও দুটা তথ্য গৰুখুটি প্ৰকল্পৰ ফালৰ পৰা দিয়া হৈছে আৰু কালি যিটো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নিজে দুবাৰ কাৰণে লগতে বাকী সকলোকো দুবাই পেলাই তেওঁ যি ৰাজহুৱা কৰিছে যে তেওঁৱে অকল নহয় স্বয়ং বিজেপিৰ ৰাজ্যিক সভাপতিয়ে দুটা গীৰ গাই লৈছিল তাৰপিছত জোনাই বিধায়ক ভুৱন পেগুৱে 10জনী গীৰ গাই লৈছিল গহপুৰৰ বিধায়ক উৎপল বৰাই 4জনী গীৰ গাই লৈছিল কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই 2জনী গীৰ গাই লৈছিল আৰু তেওঁ জয়ন্ত মল্ল বৰুৱাৰ ফাৰ্মে 20জনী গীৰ গাই লোৱা বুলি প্ৰতিনিধি আছে তালিকাখনত 9জনৰ নাম আছে এজনৰ নাম দুবাৰ আছে বাবুল নাথ এতিয়া কথা হ'ল যে RTI তথ্যটো তেওঁলোকে কৈছে যে জনপ্ৰতিনিধিক দিয়া হৈছিল কালি স্বয়ং মন্ত্ৰীয়ে কৈছে যে আমি জনপ্ৰতিনিধিয়ে আমি ময়ে নহয় আনেকা লোৱা হৈছিল মোৰ প্ৰশ্নটো হ'ল এই বাবুল নাথ বোলাজন কোৰ জনপ্ৰতিনিধি তেওঁ 20জনী আৰু 10জনী 30জনী গাই তেওঁ লৈছে মইতো অসম বিধানসভাত কোনো বাবুল নাথ থকা বুলি নাজানো এতিয়ালৈকে গম পোৱা নাই এই বাবুল নাথ বোলা জনপ্ৰতিনিধিজন কোৰ এক নম্বৰ কথা দুই নম্বৰ কথা নিৰাজ বৰা তেওঁ 20জনী গাই লৈছে এই নিৰাজ বৰা কোৰ জনপ্ৰতিনিধি এইটো কথা ৰাজহুৱা কৰিব লাগে গৰুখুটি প্ৰকল্পৰ ফালৰ পৰাও এইটো কথা ৰাজহুৱা কৰিব লাগে আৰু মই ভাবিছোঁ এইটো আমাৰ অসম চৰকাৰৰ সংশ্লিষ্ট বিভাগে এইটো কথা স্পষ্ট কৰক ভাইচ চেয়াৰমেন GMDয়ে মই জনাৰ মতে ভাইচ চেয়াৰমেন GMDয়ে মুকুতা ডেকাই দুগৰাকী গীৰ গাই লৈছে মুকুতা ডেকা কোৰ জনপ্ৰতিনিধি এই যে বাবুল নাথ নিৰাজ বৰা আৰু GMDৰ চেয়াৰমেন বুলি ইয়াত লিখি থৈছে এওঁলোকতো কোনো জনপ্ৰতিনিধি নহয় এওঁলোকক জনপ্ৰতিনিধি বুলি কিয় ভৰোৱা হ'ল তাৰ মানে এই MLA কেইজনৰ লগতে মন্ত্ৰীৰ লগতে এই বাকী সোপাও আমি এতিয়া অনুসন্ধান কৰিছোঁ কিছু তথ্য আহিছে মই এতিয়া নকওঁ বাবুল নাথ কাৰ মানুহ খবৰ এটা আহিছে তেওঁ সন্দৰ্ভত কিছু কথা গম পোৱা গৈছে এইটো মই সময়ত ক'ম এতিয়ালৈকে প্ৰকৃত তথ্য যিহেতু স্পষ্ট হোৱা নাই গতিকে এতিয়াই মই নকওঁ কিন্তু অনুসন্ধান চলি আছে আৰু আমি ক'ব পাৰিম অলপ সময়ৰ পিছতে চাগে আমি ক'ব পাৰিম মোৰ প্ৰশ্নটো হ'ল এতিয়া ইয়াত কালি জয়ন্ত মল্ল বৰুৱাই কৈছিলে 66,000কে তেওঁলোকে প্ৰতিটো গৰুৰ বাবদ মানে প্ৰতিগৰাকী গাই বাবদ তেওঁলোকে পেমেণ্ট কৰা বুলি কৈছিলে আৰু সেইমতে তেওঁ নিজেই কৈছে যে তেওঁ 13,20,000 টকা হয়ও ইয়াত এখন স্পষ্টকৈ লিখা আছে প্ৰত্যেকজনী গৰুৰ বিপক্ষে 66,000কে দেখুওৱা হৈছে দিগন্ত কলিতাৰ ক্ষেত্ৰত 2জনী গাই গৰু দেখুওৱা হৈছে 66কে 1,32,000 টকা তেওঁৰ ক্ষেত্ৰতো দেখুওৱা হৈছে এখন কিন্তু পুৰা অফিচিয়েল তেওঁলোকে দিয়া নটিচ এতিয়া মই তোমাক কম আৰু মই দৰ্শকসকলকো এটা বস্তু দেখুৱাব বিচাৰোঁ এইখন হৈছে গৰুখুটি প্ৰকল্পৰ কৃষি প্ৰকল্পৰ পৰা দিগন্ত কলিতাক দিয়া ৰিচিপ্ট দিগন্ত কলিতাই লোৱা 2জনী গাই বাবদ তাত দিয়া ৰিচিপ্ট ইয়াত চাওক এতিয়া ইয়াত লিখা আছে এজনী গৰুৰ বাবদ 89,000 আৰু তেওঁ পেমেণ্ট কৰিছিলে 1,68,000 টকা কথাটো হ'ল কোনে মিছা মাতিছে এতিয়া
এইখন গোটেইখন ভেকু ভাওনা চলিছে নেকি তাৰমানে ইয়াত কৈছে তেওঁলোকে 66,000কে পাৰ গৰুক দিছে বুলি আৰু দিগন্ত কলিতাকো 66,000 টকাত দুজনী গৰু 1,32,000 দিয়া বুলি দেখুৱাইছে এইখন কাগজত এইখনটো অফিচিয়েল কাগজ আৰু এইখন ৰিচিভ দিগন্ত কলিতাক দিয়া এই ৰিচিভত আছে 89,000 পাৰ গৰু আৰু ইয়াত দিছে 1,78,000 টকা এইখন কি তাৰমানে এইখনটো একে গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ ৰিচিভ হয় এইটো দিগন্ত কলিতাক দিয়া ৰিচিভ এখন মই বনাই লোৱা ৰিচিভ নহয় এই যে ইয়াত ব্যাপক ৰূপত যে এখন দুৰ্নীতি হৈছে একম খেলিমেলি যে হৈছে এইটো স্পষ্ট হৈছে এই তথ্যটোৰ পৰা 2 নম্বৰ কথাটো যে তেওঁলোকে 300 গাই অনা বুলি কৈছিল আমি ইতিমধ্যে যেটো তথ্য দেখুৱাইছো যদি 300 গাই সঁচাকৈ আনিছিলে এটা তেওঁলোকে এইখন 2024ত দিয়া ইয়াত 24ত দিয়া তথ্যমতে তেওঁলোকৰ 56 জনী গাই ইয়াত স্পষ্টকৈ লিখিছে কিন্তু যে বিভিন্ন অনাৰ সময়ত হোৱা যেটো ভায়োলেশন সেই ভায়োলেশনৰ কাৰণে 56 জনী গাই মৰিলে ইয়াৰ আগলৈকে কিয় কোৱা হোৱা নাছিল 56 জনী গাই মৰিছে বুলি কোনবাই কৈছিলে নেকি আৰু যদি ভায়োলেট কৰা হৈছিল ৰুলছটো যদি ব্ৰেক কৰি এই গাইখিনি অনা হৈছিল বিজেপিয়েটো গোমাতাৰ কথা কয় বা পূজা কৰে আমি গৰুক কিমান শ্ৰদ্ধা কৰোঁ সন্মান কৰোঁ গৰু বিহুৰ দিনা আমি গৰুক গা ধুৱাই আমি নুৱাই সেৱা কৰোঁ সন্ধিয়া সময়ত মোটামুটি এই 56 জনী গাই মৰি গ'ল আৰু মনে মনে আছে এইটো ধেমালি কথা নেকি তাৰ পাছত তেওঁলোকে ঘূৰাই দিয়া বিভিন্ন কাৰণত তেওঁলোকে চাৰিটা দিনত দেখুৱাইছে 11/11/2022 12/11/2022 15/11/2022 17/11/2022 ইয়াত এবাৰ দিছে 24 জনী এবাৰ দিছে 48 জনী এবাৰ দিছে 42 জনী এবাৰ দিছে 40 জনী অৰ্থাৎ 154 গৰাকী গাই তেওঁলোকে ঘূৰাই পঠিয়াইছে 154 আৰু এফালে 56 জনী গাই যদি আমি হিচাপ কৰোঁ তেনেহ'লে 210 জনী গাই মৰিলে আৰু ঘূৰাই পঠিয়ালে এই 210 জনীত সোমাই আছে আৰু থাকিল 90 জনী দেখোন এওঁলোকৰ মাজত এয়া ভাগ বতৰা হৈয়ে গ'ল গৰুখুটিতটো গাই থাকিব নালাগে তেতিয়াহ'লে আমাৰ পুলকে এতিয়া গৰুখুটিত গৈ পেলাই কৈছে যে তাত 50 জনীমান গাই আছে গিৰ গাই আছে এতিয়া তাত যদি গিৰ গাই 50 জনী আছে ইয়াৰ হিচাপ মতে যদি 154 জনী ঘূৰাই দিলে 56 জনী যদি মৰিলে 90 জনী এই এমএলএ মন্ত্ৰীৰ এখোপাৰ মাজত ভাগ বতৰা হ'ল গৰুখুটিতটো এজনীও গাই থাকিব নালাগে তেনেহ'লে তাৰ পৰাই 50 জনী গাই ক'ৰ পৰা আহিলে এই যেটো ৰহস্য এই ৰহস্যটো মই ভাবো গৰুখুটি প্ৰকল্পই স্পষ্ট কৰিব লাগে আৰু আমাৰ সংশ্লিষ্ট এই ভেটেনেৰি ডিপাৰ্টমেণ্টটো এটো স্পষ্ট কৰাটো প্ৰয়োজন আসলতে এখন কি নাটক চলিছে এখন কি বেপাৰ চলিছে আৰু আটাইতকৈ ডাঙৰ কথা ইমান দিন আমি সৰু সৰু গৰু চুৰবিলাকক ধৰি আছিলো নিউজ কৰিছিলো পুলিচে ধৰি আছিল সিন্ডিকেটৰ আমি বাতৰি কৰি আছিলো এতিয়াতো হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত গৰু চুৰ ওলাই গ'ল অসম বিধানসভাত এতিয়া গৰু চুৰ ওলাইছে এইটোতো বৰ ডাঙৰ কথা এই গৰু চুৰ খোপাৰ বিৰুদ্ধে এতিয়া কি ব্যৱস্থা লোৱা হ'ব এইটো কিন্তু আসল কথা আৰু আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি আহ্বান জনাইছো এইটো ক্ষেত্ৰত তেওঁ দৃষ্টি দিয়ক এখন নাটক চলিছে বজাৰ চলিছে বেপাৰ চলিছে এই বেপাৰখনৰ তেওঁ উচিত তদন্ত কৰক আৰু এখন অসমৰ জনসাধাৰণক স্পষ্ট কৰক কাৰণ গৰুখুটি প্ৰকল্পক লৈ বহুতখিনি ইয়াৰ পূৰ্বে ধুমুহা হৈছে নাজানো এটো সঁচা মিছা সময় ক'ব এই যে তেওঁলোকে 56 জনী গাই মৰা বুলি কৈছে বিভিন্ন হেৰিয়াত তাত দুটা দিশ আছে যদি সঁচাকৈ অনাৰ সময়ত গাইখিনিয়ে পোৱা কষ্টৰ কাৰণে যদি মৃত্যুমুখত পৰিছে সেইটো এটা জঘন্য পাপ এইটো এটা খুব বেয়া কাম কৰিছে কাৰণ তেনেকৈতো গৰু আনিব নালাগিছিল ইমান কষ্ট কৰি কিয় আনিছিলে গৰুখিনি 1 নম্বৰ কথা 2 নম্বৰ কথা এই গাইখিনি নমৰিবও পাৰে এইটো মিছা নাটকো হ'ব পাৰে এই মৰা বুলি দেখুৱাই এই গাই খোপাই ভাগ বতৰা কৰি পেলাই হয়তো এই যে 20 জনী দেখুৱাই পেলাই এতিয়া যে জয়ন্ত মল্লৰ বৰুৱাৰ তাত যে এই 60-70 জনী আছে বুলি তেওঁ কৈছে তেওঁটো তেলকা স্পষ্ট কৰা নাই বাকি গাইখিনি তেওঁ তাত কোৰ পৰা আহিলে এই 56 জনী মৰা বুলি যে কৈছে এই মৰাখিনি দেখুৱাই পেলাই যদি সেই গায়ে গৈ তাত সোমাইছেগে এইটোতো ডাঙৰ গৰু চুৰ তেতিয়াহ'লে এই কথাটো তদন্ত হ'ব লাগে তেওঁ কক
So guys, ভিডিওটো এইখিনি আছিল, এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালো। ভিডিওটো চাই যদি ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিওসমূহ চাবৰ বাবে। মই যেহেতু এনেকুৱা ধৰণৰ ভিডিও আপোনালোকৰ মাজলৈ আগবঢ়া, তো হেয়ে এই ভিডিওটো আপোনালোকৰ মাজলৈ আগবঢ়ালো। আজি ভিডিওটো এটা সামৰণি মাৰিছো। পুনৰ লগ পাম নতুন এটা ভিডিওৰ সৈতে। আজিলৈ বাই বাই।